গাঁৱত বাস কৰি যদি বিহু বুলি মেজি এটা নবনাও কেনেকৈ হ'ব? বিহু, পূজা এইবোৰৰ মাদকতা আচলতে গাঁৱতে সৰহকৈ পোৱা যায়। কাৰণ বিহু বুলি ক'লে যিহেতুকে পিঠা-পনা খেতিৰ লগত জড়িত এটা উৎসৱ হয় বিহুটো আমাৰ। তিনিওটা বিহুৰ আচল সুকীয়া মাদকতা সৌন্দৰ্য গাঁৱত বিচাৰি পোৱা যায়। গতিকে আজিকালিতো ল'ৰা-ছোৱালীয়ে যিখিনিয়ে ধৰি লওক চহৰত বসবাস কৰে, গতিকে এইবোৰ বস্তু নেদেখাৰ দৰেই হৈছে। যদিও আজিকালি বিক্ৰী কৰে তেনেকৈ মেজি সৰু সৰুকৈ বজাৰত, সেইটো এটাও ভাল হৈছে। যদিও এই অনুভৱটো তেওঁলোকে নাপায়, তথাপিও অন্তত মাক-দেউতাকে সেই বস্তুখিনি বুজাব পাৰে যে এইটো মেজি বুলি কয় বা তেনেকৈ বিহুৰ সময়ত কি কাৰণে মেজি জ্বলোৱা হয়, গোটেইখিনি খুব সুন্দৰকৈ বুজাই পেলাই পৰম্পৰাটো অন্তত দেখুৱাব পৰা হৈছে। সেইটোও বেয়া কথা নহয়। কিন্তু যিহেতু আমি গাঁৱত বাস কৰোঁ, সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, অৱশ্যে এটা কথা সুকীয়া হৈছে, সৰুতে আমি একেলগতে যিটো ৰাজহুৱা মেজি আছিল তাত লৈ গৈছিল দেউতাই। সৰুতে গা পা ধুই ৰাতিপুৱা উঠিয়ে, কিন্তু এতিয়া ডাঙৰ হ'লেও তেনেকৈ মহিলা, বোৱাৰী বা ছোৱালীসকল তেনেকৈ নাযায়। গাঁৱৰ ডেকা ল'ৰাখিনি বা পুৰুষসকল গৈ পেলাই ৰাতিপুৱাতে মেজিটো জ্বলায় বা উৰুকাৰ নিশা তাত ভোজ ভাতো খায় মেজিৰ তলত, যিটো ভেলাঘৰ এটা বনায়। মেজিটো হৈছে এইটো আমি যিটো বনাই আছোঁ এইটো মেজি বুলি কয়। আৰু ভেলাঘৰ এটা বনাই খুব সুন্দৰকৈ নৰাৰে, এয়াও নৰাৰে বনোৱা হৈছে। সেই নৰাৰে বনাই পেলাই সেই ভেলাঘৰৰ তলত মানে ভেলাঘৰৰ ভিতৰত ৰাতি উৰুকা নিশা ভোজ ভাত গ্ৰহণ কৰে। সেইটো এটা পৰম্পৰা। আৰু ডিম্পি ডায়েৰী পেজৰ তৰফৰ পৰা লগতে ইউটিউব চেনেলৰ তৰফৰ পৰা আগতীয়াকৈ আপোনালোক সকলোকে বাপতি সাহোন ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ভোগৰ উৎসৱটো উৰুকা লগতে বিহুটি যেন সকলোৰে উলহ মালহেৰে পাৰ হয়, তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনাও জনাইছোঁ। এয়া চাবচোন, অকণমান দেখুৱাই দিছোঁ কেনেকৈ মেজিটো প্ৰস্তুত কৰা হৈছে। জানে গাঁৱত বাস কৰা সকলোৱে, তথাপিও হয়তো অকণমান আইডিয়া এটা আপোনালোকে ল'ব পাৰিব যিসকলে নাজানে বা যিসকলে আগতে বনোৱা নাছিল। এনেকৈ খুব সুন্দৰকৈ কেইডালমান গোটা গোটা বাঁহ দিয়া হৈছে। কমকৈও দিব পাৰে, যদিহে এটা ফটকা ফুটে যে বাঁহটো জ্বলাই দিয়াৰ পিছত সৰু ল'ৰা-ছোৱালীয়ে বহুত ভাল পায় সেইখিনি সময়ছোৱা। গতিকে তেতিয়া বাঁহ যদি সৰহকৈ দিয়া হয়, তেতিয়া ফটকাৰ সংখ্যাটো বেছিকৈ হয়, বাঁহৰ পৰা ওলাই সেই শব্দটো ফাটি পেলাই। গতিকে ইয়াতেও আমাৰ 6-7ডালমান দিয়া হৈছে সৰু সৰু বাঁহ। তাৰপিছত এই নৰাটো কাটি অনা হৈছে পথাৰৰ পৰা। আপোনাৰ যিটো ধান কটাৰ পিছত আমাৰ নৰা ৰৈ যায় গুৰি অংশ, সেই নৰাটো অনা হৈছে। আনি পেলাই বাঁহখিনি পুতি দিছে এনেকৈ ভাইটি ওচৰৰে। মোৰ লগত লগে ভাগে বহুতখিনি সহায় কৰি দিয়ে। আৰু ময়ো নিজৰ ভাইটিৰ দৰে মৰম কৰোঁ, যিহেতুকে নিজৰ ককাই ভাই কোনো নাই। মোৰ বহুত বেছি ভাল লাগে তেনেকৈ কাৰোবাক ভাইটি দাদা বুলি মাতিব পাৰিলে বা বুলি সম্বোধন কৰিব পাৰিলে। কিন্তু আজিকালি সম্পৰ্কবোৰ যেন ক'ৰবাত হেৰাই গ'ল, আত্মীয়তাবোৰ। কাৰণ যেতিয়া মানুহৰ মনত বিদ্বেষ ভাৱৰ সৃষ্টি হয়, তেতিয়া সম্পৰ্কবোৰো ম্লান হৈ পৰে, নহয়নে? সেইটো এটা বেলেগ বিষয়। বিহুৰ সময়ত আমি আনন্দ কৰিব লাগে, বিহুৰ কথাকে পাতোঁ। এয়া এনেকৈ আমাৰ মেজিটো হৈ গ'ল। আমি কি বুলি কওঁ জানেনে গাঁৱত? ভেলাপুঁজি বুলি কওঁ। কিন্তু যিহেতু লিখিত ৰূপ মেজি, গতিকে মই মেজি বুলিয়ে প্ৰকাশ কৰিছোঁ। আৰু আমাৰ যিহেতু গাঁৱত বাস কৰোঁ ন, গতিকে আমাৰ ভাষাবোৰ অকণমান কথিতও সংমিশ্ৰণ হৈ থাকে। কথিত লিখিত একেবাৰে খাটি কথিতৰ নিচিনাও নহয়, কিন্তু আমাৰ অসমীয়া ভাষাটো আটাইতকৈ টান ভাষা যদি আমি চাব যাওঁ। হিন্দী, ইংৰাজী বা তেনেকৈ বাংলা ভাষাবোৰ, সেইবোৰ ভাষাত আমি যিকোনো এটা কথা ক'লে শুৱলা লাগে, কিন্তু আমাৰ অসমীয়া ভাষাটো আমি গোটেইখিনি প্ৰসংগ সংগতি লগাই পেলাই ক'ব লগা হয়। কাৰণ অসমীয়া ভাষাটো বহুত জটিল বুলি বোৰ মনে সেইবাবে কয়। কিমানখিনি সজাই পৰাই কোৱাৰ পিছতহে আমাৰ ভাষাটো শুনিবলৈ ভাল লগা হয়। গতিকে মই সেইকাৰণে লিখিত ৰূপটোৱে প্ৰতিদিনে ব্যৱহাৰ কৰি ভিডিঅ' প্ৰস্তুত কৰোঁ। যিহেতু এইটো এটা সামাজিক মাধ্যম হয়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ভিডিঅ'সমূহ চায়। গতিকে আমাৰো দায়িত্ব আছে, কৰ্তব্য আছে, যাতে কোনো এটা বিৰূপ প্ৰভাৱ নপৰে সমাজখনলৈ বা ধৰি লওক উঠি অহা প্ৰজন্মলৈ। ঘৰত আমি যিয়ে নকওঁ বা ঘৰত আমাৰ ভাষাটো যেনেকুৱাই নহওঁ, কিন্তু আমি জানো পৰীক্ষাত তেনেকৈ যিকোনো ৰূপে লিখিলে নম্বৰ পাম? ঠিক একে কথা বুলি মোৰ মনে কয়। সেইবাবে আমি সামাজিক মাধ্যমত কিবা এটা বস্তু এৰি দিয়াৰ আগত বহুতখিনি চাই চিতি ভিডিঅ' এটাই প্ৰস্তুত কৰোঁ বা ধৰি লওক কথাখিনি আমি বৰ্ণনা কৰোঁ, যাতে এটা ভাল বাৰ্তা সকলোলৈকে যায়। অৱশ্যে প্ৰত্যেকৰে চিন্তাধাৰা বেলেগ বেলেগ, সেইটো মই নকওঁ। মই মোৰ কথাখিনি আপোনালোকৰ লগত অৱগত কৰিছোঁ। আৰু বিহুত আহিব, সকলোকে নিমন্ত্ৰণ জনাইছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। বহুতে পিঠা পনাৰ ভিডিঅ'ত কৈ আছে যে বিহুত মাতিবা বা যাম। আহিব, সকলোৱে আহিব, বহুত বেছি ভাল লাগিব। আপোনালোকে যিহেতুকে মোৰ ভিডিঅ'হে চাই আছে, লগ পাই কথা পাতি বা ভালদৰে আপোনালোকে মোক বুজি পাব। যিসকল আহিব বিচাৰে মোক জনাই দিব। সদায় আপোনালোকক
স্বাগতম বা আপোনালোকক আমন্ত্ৰণ জনাইছোঁ বিহু বুলি। এয়া এৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে যিসকলে মেজি বনাব জনা নাছিল। এই ভিডিঅ'টিৰে নাজানো কিমানখিনি উপকৃত হয় বা কি দিব পাৰিছোঁ ভিডিঅ'টিৰ মাজেৰে, কিন্তু মই এই বিহুৰ লগত যিহেতুকে এই মেজিটো এটা বহুত ডাঙৰ এটা সংগতি জড়িত হৈ আছে, সেই হেতুকে মই অকণমান আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিলোঁ। আচলতে মেজিৰ জুইত যাতে জাহ যায় সকলো অপায় অমংগল বা যি হিংসা বিদ্বেষ, সেই উদ্দেশ্যৰে আমি বিহুৰ দিনাখন ৰাতিপুৱা মেজি জ্বলাওঁ বা সংকল্প আমি অগ্নি দেৱতাৰ ওচৰত লওঁ। এই মেজি জ্বলোৱা প্ৰথা অৰ্থাৎ অগ্নি দেৱতাৰ পূজাকে প্ৰতিনিধিত্ব কৰা হয় প্ৰকৃততে এই মেজি জ্বলোৱাটো। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু লগতে পুনৰবাৰ ভোগালী বিহুৰ অযুত শুভেচ্ছা আপোনালোক সকলোলৈকে।